নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটি হৈছে ৰেচনেলাইজেশ্যনৰ লিষ্ট প্ৰকাশ কৰা হৈছে। শিক্ষকসকলৰ মাজত হ'বলগীয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট প্ৰকাশ কৰা হৈছে আৰু এই লিষ্ট প্ৰকাশ কৰা হৈছে বঙাইগাঁও জিলাত। আপোনালোকক পুনৰবাৰ জনাইছোঁ, শিক্ষকসকলৰ মাজত হ'বলগীয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট প্ৰকাশ কৰা হৈছে। বঙাইগাঁও জিলাত প্ৰকাশ কৰা হৈছে এই লিষ্ট। শিক্ষকসকলৰ মাজত হ'বলগীয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট বঙাইগাঁও জিলাত প্ৰকাশ কৰাৰ লগে লগে আমি অনুমান কৰিব পাৰোঁ যে 2 এদিনৰ ভিতৰতে আন জিলাসমূহতো এই লিষ্ট প্ৰকাশ কৰা হ'ব। ইতিমধ্যে কিছুদিন পূৰ্বে ব্লক পৰ্যায়ত সকলো জিলাতে শিক্ষকসকলৰ মাজত ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট প্ৰস্তুত কৰা হৈছিল আৰু তাৰ পিছত অফিচ অৱ দ্য ডেপুটি কমিশ্যনাৰ বঙাইগাঁৱৰ ফালৰ পৰা বঙাইগাঁও জিলাৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট প্ৰকাশ কৰা হৈছে। যিহেতু বৰ্তমান ছিংগল ট্ৰেন্সফাৰ প্ৰক্ৰিয়া চলি আছে, তো এই সময়খিনিত শিক্ষকসকলৰ মাজত বহুতো জল্পনা কল্পনা হৈছিল যে ৰেচনেলাইজেশ্যনৰ লিষ্ট কেতিয়া বাহিৰ হ'ব, ছিংগল ট্ৰেন্সফাৰৰ আগত হ'ব নে পিছত হ'ব। আৰু এই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অফিচ অৱ দ্য ডেপুটি কমিশ্যনাৰ বঙাইগাঁৱৰ ফালৰ পৰা শিক্ষকসকলৰ মাজত হ'বলগীয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট প্ৰকাশ কৰা হৈছে। আৰু এই লিষ্টখন স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে, এইখন হৈছে ডেপুটি কমিশ্যনাৰ বঙাইগাঁৱৰ ফালৰ পৰা ওলোৱা শিক্ষকসকলৰ মাজৰ ৰেচনেলাইজেশ্যনৰ লিষ্ট। শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু লগতে পিপুল টিচাৰ্ছ ৰেচিঅ' অৰ্থাৎ PTR মিলাবলৈ বঙাইগাঁও জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ এইখন ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰেচনেলাইজেশ্যনৰ লিষ্ট ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ ফালৰ পৰা এপ্ৰুভ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৰেগুলাৰ, কণ্টেক্সুৱেল, ষ্টেট পুল আৰু লগতে টিউটৰ এই সকলো ধৰণৰ শিক্ষকৰ কেটেগৰী সামৰি 185 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক জিলাৰ ভিতৰতে বিভিন্ন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰা হৈছে। এই লিষ্টখন বাহিৰ হৈছে 31 ডিচেম্বৰ 2022 তাৰিখে আৰু ইয়াৰে পিছত 3 দিনৰ ভিতৰত অৰ্থাৎ উইদিন 3 ডেজ অৰ্থাৎ 3 জানুৱাৰী 2023 তাৰিখৰ ভিতৰত শিক্ষকসকলক নিজৰ নিজৰ বিদ্যালয়ত যোগদান কৰিবলৈ কোৱা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ আপোনালোকৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিহেতু বঙাইগাঁও জিলাত ডেপুটি কমিশ্যনাৰৰ অফিচৰ ফালৰ পৰা শিক্ষকসকলৰ মাজৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ লিষ্ট ছিংগল ট্ৰেন্সফাৰৰ পূৰ্বে প্ৰকাশ কৰা হৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে আন জিলাসমূহতো 2 এদিনতে এই লিষ্টসমূহ প্ৰকাশ কৰা হ'ব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ইয়াৰে পিছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট খবৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'বোৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।